ৰাম নাৰায়ণ ৰাম। আপুনি জানেনে যে আজিৰ পৃথিৱী আৰু সমগ্ৰ মহাবিশ্বত অসংখ্য আত্মাক জীৱনৰ মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত কৰা হৈছে? সেইকাৰণে মানুহে অন্যায় কৰে, ভুল কৰে, অপৰাধ কৰে আৰু বিভিন্ন ধৰণৰ বেয়া কামত জড়ায়। তেওঁলোকৰ উৎকণ্ঠা তেওঁলোকৰ হৃদয় আৰু চেতনাৰ গভীৰ বিষৰ পৰা জন্ম হয়। যিদৰে এজন দুখীয়া মানুহে বিভ্ৰান্তিত চিঞৰিবলৈ পাৰে আৰু হেৰুৱাব পাৰে, সেইদৰে আমাৰ ভিতৰৰ অসংখ্য চেতনাই আমাৰ কাম-কাজক প্ৰভাৱিত কৰে। এইদৰে আমি নিজকে এখন দিশাহীন অৱস্থাত পোৱা যায় আৰু তাৰে বাহিৰ হ'বলৈ যি আৱশ্যক সেইবোৰ হৈছে জপ, ধ্যান আৰু আধ্যাত্মিক সাধনা, এনে উপায় যি নিজৰ চেতনাৰ সৈতে সংযোগ কৰাত সহায় কৰে। তেতিয়া পৃথিৱী, প্ৰকৃতি, সমাজ আৰু শৰীৰত সমতা আহিব। এই সমতা ৰক্ষা কৰা হৈছে সন্তান দল পৰিয়ালৰ কাম, যি এখন সমগ্ৰ বিশ্ব পৰিয়াল। সন্তান দল পৰিয়াল আমাৰ প্ৰকৃতিৰ সত্য আৰু নীতি এক সুঁতিত বোৱাই অবিৰত আগবাঢ়ি আছে। ৰাম নাৰায়ণ ৰামে আপোনাৰ অন্তৰ মনক জাগ্ৰত কৰে। আপুনি হয়তো দেখা পাব যে জীৱনত বহুবাৰ এনেকুৱা পৰিস্থিতি আহে যেতিয়া আপুনি নিজৰ সপোনৰ পাছে দৌৰি থাকে, কিন্তু সেইবোৰ লাভ কৰিব নোৱাৰে। সকলো সম্ভৱ প্ৰচেষ্টা কৰাৰ পাছতো আপুনি বিফল হয়। আপুনি ইয়াৰ পিছলে কাৰণ জানিবলৈ চেষ্টা কৰিছে নেকি? শেষত কিয় আপুনি নিজৰ সপোন, নিজৰ ইচ্ছা পূৰণ কৰিব নোৱাৰে? ইয়াৰ সৰ্ববৃহৎ কাৰণ হৈছে আপুনি এতিয়ালৈকে নিজৰ অন্তৰ মনৰ সৈতে, নিজৰ শক্তিৰ সৈতে সাক্ষাৎ নাই। আপুনি যদি নিজৰ শক্তি, নিজৰ অন্তৰ মনৰ আৱাজ চিনিব বিচাৰে, তেন্তে এতিয়া যোগ দিয়ক ৰাম নাৰায়ণ ৰাম নামৰ সৈতে। তেতিয়া আপোনাৰ সপোনসমূহ নতুবা পূৰণ হ'ব আৰু আপুনি নিজৰ ভিতৰত এটা পৃথক শক্তিৰ অনুভৱ কৰিব। সেই কোৱা হয় যে ৰাম নাৰায়ণ ৰাম নামত সেই শক্তি আছে, যিয়ে সমগ্ৰ সৃষ্টি নিজৰ ভিতৰত সংহত কৰিছে। কিমান মানুহে এই নামত যোগ দি নিজৰ জীৱন সলনি কৰিছে? সেয়ে আপুনি কিয় বিলম্ব কৰিছে? এতিয়া যোগ দিয়ক এই পবিত্ৰ নামৰ সৈতে। লগতে ৰাম নাৰায়ণ ৰাম নামৰ প্ৰচাৰ প্ৰসাৰ কৰক আৰু সমাজক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰক। নিশ্চয় আপোনালৈ ইয়াৰ দ্বাৰা বহুত আনন্দ আহিব। ৰাম নাৰায়ণ ৰাম এটা অনন্য নাম, যাক জপ কৰিলে আপোনাৰ নিজৰ সৈতে সাক্ষাৎ আৰম্ভ হয়। পৃথিৱীত এনেকুৱা কিমান মানুহ আছে যিয়ে ৰাম নাৰায়ণ ৰাম নামত যোগ দি কেৱল নিজৰ নহয়, সমাজৰ লোকৰো কল্যাণ কৰিছে। ৰাম নাৰায়ণ ৰামে আপোনাৰ জটিল জীৱনক সঠিক দিশ দিবলৈ সহায় কৰে। যেতিয়া মানুহে ৰাম নাৰায়ণ ৰাম নামত যোগ দিয়ে, জীৱনলৈ এটা নতুন দৃষ্টিভংগী আহে। সেই নতুন দৃষ্টিভংগীয়ে আমাৰ বাবে নতুন শক্তি দিয়ে আৰু জীৱনক সফল কৰে। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে মানুহক সদায় এই শিক্ষা দিয়া হয় যে সদায় নিজৰ চিন্তাধাৰা ধনাত্মক ৰখা উচিত। জীৱনত সদায় ভাল কাম কৰা উচিত আৰু সম্ভৱ হলে সমাজৰ লোকৰ কল্যাণ কৰা উচিত। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত বিস্তৃত হোৱা ঋণাত্মক শক্তিক সদায় দূৰ কৰাৰ চেষ্টা কৰা হয়, যাতে সমাজত অন্ধকাৰ দূৰ হয় আৰু জাগৰণৰ পোহৰ বাঢ়ে। ৰাম নাৰায়ণ ৰাম নামত যোগ দি মানুহৰ জীৱন সফল হৈছে আৰু সিহঁতে অবিৰত সফলতাৰ পথত আগবাঢ়ি আছে।